নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত নাম্বাৰ সিস্টেম অৰ্থাৎ সংখ্যা প্ৰণালীৰ পাৰ্ট 2 আলোচনা কৰিম। ইয়াৰ পূৰ্বতেও মই পাৰ্ট 1 আলোচনা কৰিছোঁ। এই কুৱেশ্যন কেইটা আসাম পুলিচ এবি ইউবি ডিএমই লগতে বিটিসি থাৰ্ড গ্ৰেড এনে কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। ইয়াৰে কিছুমান কুৱেশ্যন কেইটা আগৰ পৰীক্ষাতো আহি গৈছে। সো বন্ধু বান্ধৱীসকল পলম নকৰাকৈ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথম কুৱেশ্যনটো হ'ল প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান? এটা কি কৈছে স্বাভাৱিক সংখ্যাৰ যোগফল। প্ৰথমতে আমি জানিব লাগিব স্বাভাৱিক সংখ্যাৰ যোগফলৰ সূত্ৰটো কি। ইয়াৰ সূত্ৰটো হৈছে n * n + 1/2। তো ইয়াতে n ৰ ভ্যালুটো কিমান হ'ব? ইয়াতে কিমান কৈছে 20টা বুলি কৈছে। তো n ৰ ভ্যালুটো কিমান হ'ব? ইয়াতে 20 হ'ব। 20 n আকৌ 20 + 1/2। এতিয়া 20 এই ব্ৰেকেটটো যদি উঠাই দিও কি হ'ব? ইনটু আহিব আৰু 20 + 1 21/2। এবার 2 দি 20 কেইবাৰ কাটিব পাৰিম আমি? 10 বাৰ। এতিয়া 10 পূৰণ 21 কৰিলে কিমান পাম আমি? 210। তো রাইট অ্যান্সার হবো यार অপশন সি। নেক্সট কুৱেশ্যন নম্বৰ 2। ইয়াতে কি দিছে 1 + 2 + 3 + ... 15 যোগফল কিমান হ'ব? মানে সেইটো আগৰ আৰু এইটো কুৱেশ্যন একেই হয়। মানে ইয়াত n কিমান দি আছে? ইয়াতে n কিমান হ'ব? ইয়াতে 15। আৰু এই সংখ্যাকেইটা কি হয়? গতিকে নেকি স্বাভাৱিক সংখ্যা। মানে যিবোৰ সংখ্যা 1 ৰ পৰা আৰম্ভ হয় সেইবোৰ সংখ্যা কি কয়? স্বাভাৱিক সংখ্যা বোলে। তো এই সিরিজটো কিহত আছে? স্বাভাৱিক সংখ্যাত পৰে। তো সূত্ৰটো কি আছিল স্বাভাৱিক সংখ্যাৰ? অলপ আগতে লিখি দিলোঁ n * n + 1/2। তো n কিমান হ'ব? ইয়াতে 15। 15 * n + 1 মানে কিমান? 16। 15 + 1 16/2। 2 দি 16 কেইবাৰ কাটিব পাৰিম আমি? 8 বাৰ। এবাৰ কি পূৰণ কৰিব লাগিব? 15 * 8। 5 8 গুণ 40, হাতত 4 8 4 12 120। রাইট অ্যান্সারটা হবে অপশন নাম্বার ডি। নেক্সট কুৱেশ্যন নাম্বার 3। এতিয়া কি দিছে ইয়াতে? সিরিজটো ক'ৰ পৰা আৰম্ভ হৈছে? 15 পৰা আৰম্ভ হৈছে। 15 + 16 + 17 ... +40। পোনপ্ৰথমে আমি এই সিরিজটো কি বুলি ভাবি ল'ব লাগিব? 1 + 2 + 3 + ... +40 হিচাপে ধৰিব লাগিব। তো ইয়াত এই সিরিজটো কিহত আছে? স্বাভাৱিক সংখ্যা আছে। তো ইয়াতে n কিমান হ'ব? n হ'ব 40। তো এই সূত্ৰ বহাই দিলে n * n + 1/2 সূত্ৰ যদি বহাই দিওঁ কিমান পাম আমি? n মানে কিমান? 40 আৰু 40 + 1 কিমান কৰিলে কিমান পাম? 41 বাই কি হ'ব? 2। তো 2 দি 40 কাটিলে কিবাৰ যাব? 20 বাৰ। এতিয়া 20 পূৰণ কিমান আছে? 41 কৰিলে কিমান পাম আমি? 2 × 2 4 2 গুণ 8 আর একটা 20 800 কিমান পাম আমি? 820 পাম। কিন্তু এতিয়া এই সিরিজটো ক'ৰ পৰা আৰম্ভ হৈছে? 15 পৰাহে আৰম্ভ হৈছে। তো ইয়াৰ আগত কি আছে? ইয়াৰ আগত আছে 1 + 2 + 3 + ... কিমান আছে? 14 লৈকে আছে। তো ইয়াৰ 1 পৰা 14 কি যোগফলটো আমি কি ওলাই এইখিনি সংখ্যাটো কি আমি কি বিয়োগ কৰি দিব লাগিব? 820 কি বিয়োগ কৰি দিব লাগিব। তো 1 পৰা 14 লৈকে যোগফলটো আমি ওলাব লাগিব প্ৰথমতে। তো এইটো আমি ওলাই ল'ম। ওলালে কি হ'ব? 1 মিনিট। 1 পৰা 14 এইটো কি আমি যোগফলটো আগতে ওলাই ল'ম আমি। 1 মিনিট। তো কি সূত্ৰ হ'ব? আগৰ নিচিনা হ'ব n * n + 1 কি হ'ব? 2 হ'ব। তো n কিমান হ'ব? এবাৰ 14 হ'ব। 14 * 14 + 1 কিমান হ'ব? 15 বাই কি হ'ব? 2। 2 দি 14 কেইবাৰ যাব?
7 বার এবার 7 পূরণ 15 করলে কিমান পাম আমি 5 7 গুণ 35 হাতত 3 7 গুণ 7 105 এবার কি কৰিব লাগিব 820 লগত আমি কি কৰি দিম 105 টো কি বিয়োগ কৰি দিম 820 বিয়োগ 105 তো এটো বিয়োগ কৰিলে আমি কিমান পাম 715 পাম সো রাইট আনসারটো কি হ'ব ইয়াৰ অপশন নম্বৰ ডি টো হ'ব নিশ্চয় বুজি পাইছে আপোনালোকে নেক্সট কুৱেশ্যন নম্বৰ 4 প্ৰথম 10টা যুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব এবাৰ কি যোগফলৰ যুগ্ম সংখ্যাৰ যোগফলৰ সূত্ৰটো কি আছিল n * n + 1 এটো হ'ল যুগ্ম সংখ্যাৰ যোগফলৰ সূত্ৰ এটা কি n কিমান হ'ব এটা কি 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 কৈছে 10টা বুলি কৈছে তেনেহলে n কিমান হ'ব 10 হ'ব 10 ব্ৰেকেট 10 + 1 তো কি হ'ব 10 এটো ব্ৰেকেট গুচাই দিলে কি হ'ব পূৰণ 10 + 1 কিমান হ'ব 11 তো 11 পূরণ 10 করলে কিমান পাম আমি 110 সো রাইট আনসার হবে অপশন নাম্বার সি নেক্সট কুৱেশ্যন নাম্বার 5 ইয়াত কৈছে 2 + 4 + 6 + ... +40 ৰ যোগফল কিমান হ'ব এতিয়া মন কৰিব লগা বস্তু আছে যে এতে n ৰ মান কিমান হ'ব n ৰ মান কিন্তু 40 নহব দে এটো মনত ৰাখিবা কাৰণ এতে কি চোৱা সিরিজটো কেনেকৈ আৰম্ভ হৈছে 2 হৈছে তাৰপৰা কি 4 হৈছে ইয়াত 3 টো কি ৰৈ গল বুজি পাইছা নিশ্চয় 3 টো ৰৈ গল এবাৰ 4 ৰ পৰা কি হল 6 হল মানে কি 5 টো ৰৈ গল মানে কি এটা সংখ্যা বাদ হৈ আছে সো n ইয়াতে কিমান হ'ব n হ'ব ইয়াত 20 হ'ব এটো মনত ৰাখিবা n = কিমান হ'ব তে 20 হ'ব যদি সংখ্যা কেটা যুগ্ম আৰু অযুগ্ম দিয়ে তেনেহলে ইয়াৰ সংখ্যাটোৰ আধাটোহে ইয়াৰ n হ'ব এটা সংখ্যা কেটা কি আছে 2 + 4 + 6 মানে সংখ্যা কেটা কি আছে যুগ্ম আছে তো ইয়াতে n কিমান হ'ব 20 হ'ব এটা বহাই দিলে হল যুগ্ম সংখ্যাৰ যোগফলৰ সূত্ৰ কি আছিল n * n + 1 এটো মন কৰি বহাই দিলে হল 20 + 1 সো কি হ'ব 20 * 21 সো 21 * 2 কিমান হ'ব 42 আর এটা 0 তো কিমান হল 420 রাইট आंसर হ'ব অপশন এ নিশ্চয় বুজি পাইছে নেক্সট কুৱেশ্যন নাম্বার 6 12 + 14 + 16 + ... +60 এটো আগৰ নিচিনা কৰিব লাগিব ইয়াতে n কিমান হ'ব যিখিনি সংখ্যা আছে তাৰ আধাটোই n হ'ব কাৰণ সংখ্যা কেটা কি যুগ্ম আছে তো n এর কিমান হ'ব n = কিমান হ'ব 30 হ'ব সো সূত্ৰ বহাই দিলে হল n * n + 1 ৰ সূত্ৰ n কিমান হ'ব এটা 30 * 30 + 1 কিমান হ'ব 31 তো ইনটু কৰিলে কিমান পাম আমি 3 3 গুণ 9 930 পাম এটা মত কৰিবা এই সিরিজটো আৰম্ভ কৰ পৰা হৈছে 12 ৰ পৰাহে আৰম্ভ হৈছে তো ইয়াৰ আগত কি আছে ইয়াৰ আগতে কি কি সংখ্যা আছে 2 + 4 + ... 6 + ... কিমান লাগি আছে প্লাস 12 লৈকে তো আছে এইখিনি সংখ্যা আগতে সরি 12 নহয় 10 লৈকে আছে 10 লৈকে আছে সংখ্যাখিনি কি আগফালে আছে তো এই গোটেই এই 930 টোৰ লগত আমি কি এই 10 লৈকে যোগফলটো আমি কি কৰি দিম বিয়োগ কৰি দিম তেতিয়া ওলাব আমাৰ যোগফল কি কৰি দিম 930 ৰ লগত এই কি 10 লৈকে যোগফলটো কি বিয়োগ কৰি দিম তো 10 লৈকে যোগফলটো এতে n কিমান হ'ব 2 + 4 + 6 ... 10 যোগফল কিমান ইয়াৰ n কিমান হ'ব n হ'ব 5 কাৰণ যুগ্ম সংখ্যা যদি থাকে তেনেহলে ইয়াৰ n টো কি হ'ব ইয়াৰ আধা হ'ব তো n কিমান হ'ব এতে 5 সো বহাই দিলে হল n * n + 1 সূত্ৰৰ মতে তো n কিমান আছে 5 তো ইনটু 5 + 1 কিমান হ'ব 6 তো কিমান হ'ল 30 এবাৰ 30 টো কিহৰ লগত বিয়োগ কৰি দিম 930 ৰ লগত বিয়োগ কৰি দিম 930 বিয়োগ 30 তো কিমান পাম 900 নিশ্চয় বুজি পাইছে অপশন এ নেক্সট কুৱেশ্যন নাম্বার 7 প্রথম 15টা অযুগ্ম সংখ্যার যোগফল এবার কি আছে অযুগ্ম সংখ্যার যোগফলের সূত্রটো হল n স্কয়ার এক মিনিট অযুগ্ম সংখ্যার সূত্রটো কি হল n স্কয়ার তো এতে n কিমান হ'ব দিয়ে আছে 15টা বুলি তো 15 স্কয়ার কিমান হ'ব 225 সো রাইট आंसर হবে অপশন বি নেক্সট কুৱেশ্যন নাম্বার 8
এটা কি দিছে 1 প্লাছ 3 প্লাছ 5 ডট 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 প্লাছ 25 যোগফল কিমান হ'ব বুলি কৈছে। এবাৰ সংখ্যা কেইটা কি দি আছে ইয়াতে 1 প্লাছ 3 প্লাছ 5 মানে ইয়াত কি কি দি আছে গোটেইখিনি কি অযুগ্ম সংখ্যা দিয়া আছে। সো ইয়াতে n টো ইয়াত 25 নহ'ব, এইটো মনত ৰাখিবা n 25 নহ'ব। n কিমান হ'ব তেনেহ'লে ইয়াৰ আধাটো হ'ব n, কিন্তু আধাটো 25 আধা কিমান হ'ব 12.5 হে হ'ব, কিন্তু 12.5 টো আমি নিলিখিম। ইয়াৰ কি লিখিম, ইয়াৰ আধাটো কি লিখিম 13 লিখিম। n কিমান হ'ব ইয়াৰ 13। যদি সিরিজটো 1 প্লাছ 2 প্লাছ 1 প্লাছ 3 প্লাছ 5 ডট 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 তাহলে ইয়াতে কিমান থাকিল তোমাৰ লগত 33 থাকিল। তো ইয়াৰ 33 আধাটো কিমান হ'ব 33 আধা কিমান হ'ব 16.5, কিন্তু আমি n ইয়াত 16.5 নধৰিম, n কিমান ধৰিম আধাটো বাঢ়াই কিনে ধৰিম। তো কিমান হ'ব n 17 হ'ব। এতে নিশ্চয় বুজি পাইছে। এতিয়া আমি কৰি যাম। ইয়াত n কিমান হ'ব 25 আধা কিমান হয় 12.5 তো নধৰি কিমান ধৰিম আমি 13 বুলি ধৰিম। তো n কিমান হ'ব 13, n = 13। তো অযুগ্ম সংখ্যাৰ যোগফলৰ সূত্ৰ কি আছিল n স্কয়াৰ। তো n স্কয়াৰ মানে কি 13 স্কয়াৰ, 13 স্কয়াৰ মানে কিমান 169, অপশন এ। নেক্সট কুৱেশ্যন নম্বৰ 9, 15 প্লাছ 15 প্লাছ 17 প্লাছ 19 প্লাছ ডট 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 প্লাছ 35 ইকুৱেল কিমান হ'ব যোগফল। তো এইটো কি কৰিম আগৰ নিচিনাকৈ, প্ৰথমতে আমি কি 1 প্লাছ 3 প্লাছ বুলি ধৰি ল'ম এই গোটেইখিনিক। তো 35 ইয়াতে n কিমান হ'ব গোটেইখিনি সংখ্যাখিনি অযুগ্ম আছে। তো 35 আধা কিমান হ'ব 17.5 হয়, কিন্তু n আমি কিমান ধৰিম 17.5 নধৰি কিমান ধৰিম n তাৰ আধা বঢ়াই কিনে কিমান হ'ব 18 ধৰিম। তো অযুগ্ম সংখ্যাৰ সূত্ৰ কি আছিল n স্কয়াৰ। তো 18 স্কয়াৰ হ'ব, 18 স্কয়াৰ কিমান হ'ব 324। 324 তো ইয়াৰ ৰাইট আনসাৰ নহয়, কাৰণ সংখ্যাটো ক'ৰ পৰা আৰম্ভ হৈছে 15 পৰাহে আৰম্ভ হৈছে। তো আমি কি ধৰি ল'ম ইয়াৰ আগত কি আছে 1 প্লাছ 3 প্লাছ 5 প্লাছ ডট 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 কিমান আছে ইয়াৰ আগত 13 লৈকে আছে আগফালে। তো এই গোটেইখিনিৰ যোগফলটো কি 324 লগত আমি কি বিয়োগ কৰি দিম। তো 1 প্লাছ 3 প্লাছ 5 ডট 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 প্লাছ 13 যোগফল কেনেকৈ ওলাম। এতে n কিমান হ'ব n 13 আধা কিমান হ'ব 6.5, কিন্তু 6.5 আমি নধৰিম কিমান ধৰিম 7 বুলি ধৰিম। তো ইয়াৰ যোগফলৰ সূত্ৰ কি হ'ব অযুগ্মৰ n স্কয়াৰ। তো n স্কয়াৰ মানে 7 স্কয়াৰ, 7 স্কয়াৰ মানে কিমান 49। এবাৰ এই 49 টো কিহৰ লগত বিয়োগ কৰি দিম 324 লগত আমি কি বিয়োগ কৰি দিম। 324 মাইনাস কি 324 মাইনাস কি 49 আমি কি ইয়াৰ লগত বিয়োগ কৰি দিম। এইটো বিয়োগ কৰিলে কিমান পাম আমি 14 পৰা 9 গেলে 5 পাম, আৰু ইফালে কি থাকিব 11, 11 পৰা 4 গেলে কিমান পাম আমি 7, এতে 2। তো রাইট আনসার হ'ব 275, অপশন নম্বৰ এ। নেক্সট কুৱেশ্যন, এইটো আজিৰ কুৱেশ্যনৰ আজিৰ ভিডিঅ'টিৰ অন্তিম কুৱেশ্যন। প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফল কিমান হ'ব। এটা কি আহিছে যোগফল, বৰ্গৰ যোগফল। সদায় মনত ৰাখিবা স্বাভাৱিক, প্ৰথমতে কি শিকালো মই স্বাভাৱিক সংখ্যাৰ যোগফল, স্বাভাৱিক সংখ্যাৰ যোগফল যদি কয় তেনেহ'লে কি হ'ব সূত্ৰ n × n + 1/2 হ'ব যদি স্বাভাৱিক সংখ্যা বুলি কয়। আৰু যদি কয় যুগ্ম সংখ্যা তেনেহ'লে কি হ'ব যোগফল n × n + 1 হ'ব যুগ্ম সংখ্যাৰ। যদি কয় সংখ্যাকেইটা অযুগ্ম সংখ্যাৰ যোগফল তেনেহ'লে কি হ'ব n স্কয়াৰ। এইটো সদায় মনত ৰাখিবা। তো এবাৰ কৈছে কি যুগ্ম অযুগ্ম বুলি কোৱা নাই, স্বাভাৱিক সংখ্যা কৈছে কিন্তু বৰ্গৰ যোগফল কৈছে। তো বৰ্গৰ যোগফল আমি সূত্ৰটো চাম। ইয়াৰ সূত্ৰটো হ'ব n × n + 1 2n + 1/6 হ'ব। নিশ্চয় বুজি পাইছে। এতিয়া বহাই যাম আমি। n মানে কিমান 10 বুলি কৈছে 10টা, তো 10, তো n + 1 10 + 1, এতে আকৌ কি 2 × 10 + 1। নিশ্চয় বুজি পাইছে, জায়গা অলপ সৰু হৈছে। তো এবাৰ চাম আমি 10 × 10 + 1 কিমান হ'ব 11, × 2 × 10 কিমান হ'ব 20, 20 + 1 কিমান হ'ব 21/6,
এবার 10ক 2 দিয়ে কাটি দিম 5 বার যাব আকৌ 6ক 2 দিয়ে কাটিলে 3 বার যাব বা 3 দিয়ে 21ক কাটিম কেইবাৰ যাব 7 বার যাব এবার পূরণ কি কৰিব লাগিব আমাৰ পূরণ কৰিব লাগিব আমাৰ 5 এটো 5 পূরণ 11 পূরণ এটো 7 পূরণ করলে কিমান পাম আমি 7 5 গুণ কিমান 35 পূরণ 11 এটা পূরণ করলে কিমান পাম 1 মিনিট এখানে অলপ মুছি দিও উপরখিনি অলপ মুছি দিও (35 × 11 কৰিব লাগে আমাৰ কি কৰিব লাগিব 35 × 11 কিমান হ'ব 5 5 3 8 আৰু 3 300 কিমান পাম 385 পাম 385 কত আছে অপশন নম্বৰ ডি সো নিশ্চয় ভিডিওটি বুজি পাইছে কিবা বুজি নাপালে কমেন্ট কৰিব লগতে মই ইয়াৰ পূৰ্বতে ইয়াৰ পাৰ্ট 1 2 আলোচনা কৰিছো লগতে আসাম পুলিশ এবি ইউবি পিবিএস এৰ কুৱেশ্যন কেটা মই আলোচনা কৰিছো আপোনালোকে বিচাৰিলে আমাৰ চেনেলত চাব পাৰিব লগতে মই এই ভিডিওটিৰ ডেসক্ৰিপচনত তাৰ লিংকটো দিম সো ভিডিও চোৱাৰ কাৰণে ধন্যবাদ